ৰঙিয়াৰ ইকো পাৰ্কত ভয়ংকৰ অঘটন দেৱাল খহি মৃত্যু নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকৰ ৰঙিয়া ৰেলৱে ইকো পাৰ্কত নলা নিৰ্মাণৰ কামত নিয়োজিত আছিল মানকাছৰ শ্বহীদুৰ ইছলাম নামৰ শ্ৰমিকজন কাম কৰি থাকোঁতেই পুৰণি দেৱাল এখন গাঁত খহি পৰাত মৃত্যু হয় শ্ৰমিকজনৰ জেচিপি চালকৰ দায়িত্বহীনতাৰ বাবে এই ঘটনা ঘটাৰ অভিযোগ নিউজ ডেস্ক ৰিপৰ্ট এএন লাইভ ঘটনা মানে এনে কাম কৰি আছে কাম কৰি থাকিলে তাৰমানে মই কৈছোঁ বোলে বন্ধু অলগিয়ান এইখান চাইড কৰি দিবি এইবিলাক অলুৰ গেৰাণ্টি নাই পৰি যাব পাৰে এনে কৈছে নাযায় দে আমি এখন দিলে আমাৰ অলখান ভাঙি পৰিব তাৰপিছত কৈছোঁ বোলে নহয় দে তই মাটি পেলাই দি থাকিবি হেৰি কৰিবি সেইবিলাক অলুৰ টেম্পাৰ নাই ৰেলৱে ৱাল গমেই নাই লাহেকৈ হৈ ফেৰিব তাতে আকচতা পৰি গৈছে গাত হিচাপ আমাৰ ধৰিছোঁ বোলে কিছু তাৰমানে তাৰ মই জে চি বি দি সিহঁতে মাৰো মেনি মাৰো ভাঙি নাযায় এই পুৰা যুঁজি তাক এই ফৰ্মা খোলোৱা গৈছে ফৰ্মা খুলি থাকাতে মানে হ'ল কি এই যে মানে পিছফালে এটা মানে ৱাল যে আছে ৱালটো পূৰা মানে হালকা হৈ আছে এনেকৈ মানে তেৰা হৈ আছে তাক কৈছোঁ যে বোলে এই ৱালটো কোনো বাগৰি পৰি যাব আগত ল'ৰা চৰা নকৰিবি তুই জিজিবিখন তাৰপিছত মানে আমি যেতিয়া উঠাম ফৰ্মাটো তাৰপিছত তুই মাটি বাগৰাই দিবি মাটি তাৰ পৰা দিবি সি কৈছে কি এই তাক কৈ কেনে মানে আমি হেৰি কৰিব পৰা নাই তাৰপিছতে মানে ৱালটো বাগৰি গ'ল ইয়াৰ কাৰণে মানে কেছটো এনেকুৱা হৈ গ'ল জিজিবিখন ভাড়া লৈ আহিছে মালিকে কাৰোবাৰ মই নাজানো ঠিকাদাৰ হাৰে আছে ঘটনাটো তাতে মাটি কাটি আছে কাটাতে জিচিবি আহি কেনে মাটি কুটি আছে তাতে জিচিবি আহি কেনে মাটি দিবা খুঁজছে সি ৱালটো বাগ দিবা কৰিছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996